নমস্কাৰ মিডেট নহতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা আজি হেক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে নাগালেণ্ডৰ আসাম ৰাইফলছৰ গুলিত নিহত লোকসকললৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই শেষকৃত অনুষ্ঠানত অংশ লৈছে নিহতসকলৰ প্ৰতি শোকাকুল পৰিৱেশত জনোৱা হৈছে হেক শ্ৰদ্ধাঞ্জলি মন জিলাত আজি সমাধিস্থ কৰা হ'ব নিহত আটাইকেইজন লোককে হেক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰিঅ'ৰ উপৰি উপ মুখ্যমন্ত্ৰী ৱাই পেট্ৰনো উপস্থিত থাকে উল্লেখ্য যে নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে 5 লাখ টকাকৈ সাহায্য প্ৰদান কৰিছে চৰকাৰে 4 ডিচেম্বৰত আসাম ৰাইফলছৰ আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছিল 14 নগা যুৱকৰ এনেকা মৰি যাইছে কোনা শুনিছে তেলকাতে পডিগি এতে আনি দিয়া কানে জাস্টিস তো দিব কোনা গভর্নমেন্ট কে আজি নকা প্রোগ্রাম অনেক ইউনিয়ন বড়া এনএসএ কৰি গনা এনেকা প্রোগ্রাম বনাই দিয়া কানে বেশি খুশি পাইছে স্পেশালি জাপান জাস্টিস তো দিব কোনা এনেকা মৰি যাইছে কোনা শুনিছে তেলকাতে পডিগি এতে আনি দিয়া কানে জাস্টিস তো দিব কোনা গভর্নমেন্ট কে আজি নকা প্রোগ্রাম অনেক ইউনিয়ন বড়া এনএসএ কৰি গনা এনেকা প্রোগ্রাম বনাই দিয়া কানে বেশি খুশি পাইছে স্পেশালি জাপান জাস্টিস তো দিব কোনা এনেকা মৰি যাইছে কোনা শুনিছে তেলকাতে পডিগি এতে আনি দিয়া কানে জাস্টিস তো দিব কোনা গভর্নমেন্ট কে আজি নকা প্রোগ্রাম অনেক ইউনিয়ন বড়া এনএসএ কৰি গনা আসাম ৰাইফলছ আক্ৰমণত নাগালেণ্ডত 14 নগা যুৱকৰ মৃত্যুৰ পিছতে অগ্নিগৰ্ভা হৈ পৰিছে নাগালেণ্ড অতিঙৰ ঘটনাক লৈ পুনৰ জ্বলিছে নাগালেণ্ড শনিবাৰৰ আক্ৰমণৰ পিছতে আসাম ৰাইফলছৰ মন জিলাত থকা 27 নং শিবিৰত কেইবা শতাধিক নগা লোকে আক্ৰমণ কৰে আসাম ৰাইফলছৰ শিবিৰত অগ্নিসংযোগ কৰে উত্তেজিত লোকসকলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবৰ পৰিস্থিতি হয় ইপিনে নাগালেণ্ডত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা মন জিলাত জাৰি কৰা হৈছে 144 ধাৰা 5 জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে যান বাহন চলাচলতো জাৰি কৰিছে নিষেধাজ্ঞা ইপিনে নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে মহাপৰিদৰ্শক এল জমিৰৰ নেতৃত্বত সেট গঠন কৰিছে চৰকাৰে আৰু নাগালেণ্ড চৰকাৰে গঠন কৰি দিছে এল জমিৰৰ নেতৃত্বত 5জনীয়া এছআইটি নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্ৰল ডিজিপিকে ধৰি শীৰ্ষ বিষয়াসকলে মন জিলাত বাহৰ পাতি আছে আৰু আজি পৰিস্থিতিক লৈ নাগালেণ্ড চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূবৰ গৃহ সচিবৰ উপস্থিতিত মুখ্য সচিবৰ নেতৃত্বত আন এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰে সমগ্ৰ ৰাজ্যখনত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখিবলৈ সকলো চেষ্টা অব্যাহত ৰাখিছে চৰকাৰে নাগালেণ্ডৰ মন জিলাৰ ঘটনাক লৈ লোকসভাত তুমুল চৰ্চা প্ৰধানমন্ত্ৰীক ঘটনাৰ বিষয়ে অৱগত কৰিলে গৃহমন্ত্ৰী অমিত শাহে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আৰু ইয়াৰ পিছতে অৱগত কৰিছে অমিত শাহে লোকসভাত তুমুল চৰ্চা হৈছে এই ঘটনাক লৈ প্ৰধানমন্ত্ৰীক ঘটনাৰ বিষয়ে অৱগত কৰিছে গৃহমন্ত্ৰী অমিত শাহে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আসাম ৰাইফলছৰ গুলীচালনাত 14 নিৰীহ নগা লোকৰ মৃত্যুৰ পিছতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে নাগালেণ্ডৰ মন জিলাত দেওবাৰে নিশা টিজিটৰ ৰাজপথত টিজিট টাউন ষ্টুডেণ্টছ ইউনিয়নৰ সদস্যসকলৰ টায়াৰ জ্বলাই প্ৰতিবাদ মণিপুৰৰ এম্বুছত উগ্ৰপন্থী সদস্যৰ হাতত কিছুদিন পূৰ্বে অঞ্চলটোৰ এগৰাকী নগা সেনা জোৱান নিহত হোৱাৰ শোক মাৰ নাযাওঁতে পুনৰ সংঘটিত হৈছে বৰ্বৰোচিত ঘটনাই এতিয়া সচকিত কৰি তুলিছে সকলোকে সীমান্তত দেশৰ বাবে যুঁজ দি প্ৰাণ আহুতি দিবলৈ নগা লোকসকলক সাজু বুলি মত ব্যক্ত কৰে একাংশই আজিও ৰাজ্যখনত চৌদিশে প্ৰতিবাদ আৰম্ভ হৈছে এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক গৌতমৰ বিশেষ ৰিপৰ্ট
নাগালেণ্ডৰ মন জিলাৰ অটিঙত যি ঘটনা সংঘটিত হ'ল 13জনকৈ নিৰীহ লোকক হত্যা কৰা হৈছে গুলীয়াই তাৰ পিছত সমগ্ৰ মন জিলাতে প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু ইয়াৰ যিসমূহ বস্তি আছে সেই বস্তিসমূহৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে মই বৰ্তমান উপস্থিত আছোঁ লাপা লাংপাং নামৰ এটা বস্তিত আৰু এই মোৰ সন্মুখত থকা যিটো পথ সেই পথেৰে গ'লে অটিং বস্তি পোৱা যায়। কিছু দূৰ গ'লে তাতেই সেই বস্তিৰ একাংশ লোককে এনেধৰণে গুলীয়াই হত্যা কৰিছিলে নিৰাপত্তাৰক্ষীয়ে আৰু তাৰ পিছতে এনেধৰণে প্ৰতিবাদৰ জোৱাৰ উঠিছে সমগ্ৰ নাগালেণ্ডত, বিশেষকৈ মন জিলাত আৰু মন জিলাৰ অধীনত থকা যিসমূহ বস্তি আছে ৰাজপথৰ কাষলৈ এনেধৰণে ওলাই আহিছে আৰু তাৎপৰ্যপূৰ্ণভাৱে সকলোৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে। কোনো হিংসাত্মক প্ৰতিবাদ নাই, তেওঁলোকে ৰাজপথো অৱৰোধ কৰা নাই, এনেধৰণে বেনাৰ ফেষ্টুন লৈ তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু এই বাৰ্তা সমগ্ৰ দেশবাসীলৈ তেওঁলোকে প্ৰেৰণ কৰিব বিচাৰিছে। বিশেষকৈ চৰকাৰে প্ৰেৰণ কৰিব বিচাৰিছে, তেওঁলোকে ন্যায় বিচাৰে। তেওঁলোকে আমাক জনাইছে যে তেওঁলোকে দেশ মাতৃৰ বাবে নাগালেণ্ডবাসী প্ৰাণ দিবলৈ সাজু আছে। বহু নগা যুৱক বৰ্তমান জম্মু কাশ্মীৰত তেওঁলোকে সেনাবাহিনীৰ জোৱান হিচাপে সীমান্তত সুৰক্ষা দি আছে। তাত তেওঁলোকৰ যদি জোৱান মৃত্যু হয় তেওঁলোকে গৌৰৱবোধ কৰে বুলি উল্লেখ কৰিছে। কিন্তু এনেদৰে কুকুৰ মেকুৰীৰ দৰে যদি হত্যা কৰা হয় তাক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। চিষ্টাৰ, যি ঘটনা হৈছে কি ক'ব? Itu laga problem do mohan itia kwa nishna amigan yede amigan laga brothers kan tadi coal mining area tadi 4th December ekta de muran hoi holibi itu laga protest cha dem de kitia amigan laga brothers aro mon town de tadi protest cha de murishe itu karne amigan bishi public to pia paigena ase aro amigan itu karne yedi thaka mohan lapalambo manukhan nohoi eklai nohoi holibi konyak sop itu karne kandigena konyak sop amigan yede mon milai na mohan black day manibo kena mohan justice mangole karne mohan yede aji jama kuri ase। আৰু আপোনালোকে কৈছে জাষ্টিছৰ কথা কৈছে আৰু যে নিৰাপত্তাৰক্ষী হাতত কৈছে যে তেওঁলোকে হাজিৰা কৰি খোৱা মানুহ আছে, ডেইলি ৱেজেছ লৈ পেলাই চলা মানুহ আছিলে আৰু তেওঁলোকে যি 13জনকৈ লোকক হত্যা কৰা হৈছে, জাষ্টিছ কেনেধৰণে বিচাৰিছে আপোনালোকে? কি কি পদক্ষেপ ল'ব লাগে চৰকাৰে? itu to amigan kobo na pare ulibi tahan do itia kwa nishna life to ekta loss one way tuita loss one way ulibi day above itu ase itu ekta do man sai chadem de India war country war gra time te dakpi iman life to man Indian manu khan do loss one ulibi itu ekobi fall na thaka ke public la life to loss wa do pishi bia ase ki justice hobo itu do amigan itu ase kobo na pare ulibi itu solve to kuru lage aro itu do peace to amigan la osorde জলদি আনিব লাগে আৰু এনেকা জয় সকলেৰ ভাল নহব। ধন্যবাদ জনাইছোঁ আৰু শান্তি লাগে সকলোকে, শান্তিৰ বাবে এনেধৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে। খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছোঁ এটা সৰু বিৰতি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। तकलीफ हो, मैं नहीं बोल रहा हूं कि कोई तकलीफ होने से भारत का मुस्लिम अगर अमेरिका में है उनको नहीं आना चाहिए, लेकिन भारत एक हिंदू सभ्यता था, भारत एक हिंदू सभ्यता रहेगा। नहीं, नागरिकता धर्म के आधार पर क्यों? नागरिकता सबसे बड़ा विरोध यही है ना। अफगानिस्तान में, पाकिस्तान में अहमदिया, अफगानिस्तान से कितने मुसलमान भाई लटके हुए। देखिए, अगर मेरा ये मातृभूमि है, इंसिडेंटली एक्सीडेंटली हर हिंदू का मातृभूमि भारत है। भारत से ही तो सभ्यता जन्म हुआ था ना, अनलेस यू हैव गॉट कन्वर्टेड इन अमेरिका फ्रॉम सम अदर रिलीजन टू हिंदू। तो हर हिंदू का जो रूट है वो भारत में बसा हुआ है, हिंदुस्तानी की है ना, हिंदू का है, हिंदू का। इट वाज ए हिंदू सिविलाइजेशन। यहां में वेद होता था, यहां में उपनिषद होता था,
हर हिंदू का जो रूट है वो भारत से जुड़ा हुआ है। तो मेरा जहां भी तकलीफ होगा, मेरा पास इतना अधिकार होना चाहिए भारत में लौट के आने का। कोई अगर मुसलमान भाई भी आना चाहते, भारत में एप्लीकेशन डाले, भारत सरकार विचार विमर्श करेगा, आना है तो आएगा, वो अलग बात है, सीए रूट से नहीं। लेकिन हिंदू, इट इज अ नेचुरल राइट्स ऑफ हिंदूज टू कम बैक टू इंडिया। जैसे एक आज आप अगर हिंदू कहा जाएगा नहीं, तो बात ऐसा है कि हर हिंदुस्तानी हिंदू भी था, हर हिंदू हिंदुस्तानी भी है, उसमें अंतर कहां है? मुझको तो अंतर दिखाई नहीं देता है। तो यहां बाबर आने का पहले सब तो हिंदू ही था, तो फिर कोई अलग था क्या? तो फिर सबको ले लीजिए, फिर धर्माधारित मैं तो लेने के लिए तैयार हूं, अगर भारत को मातृभूमि मानते हैं और भारत का सिविलाइजेशन को अपने आप को स्वीकार करता है। आप भारत में आइए, पैकेज का साथ मत आइए, आप भारत का पैकेज को लीजिए, लेकिन आप भारत में आके कोई दूसरा पैकेज को यहां थोपना चाहेगा, तब तो आप हिंदुस्तानी नहीं हुआ ना। कृषि कानून की वापसी के बाद ये तो नहीं डर कि सीए भी कहीं वापस ना हो जाए? देखिए, मैं सीए का क्या होगा नहीं होगा ये संसद का अधिकार है, कैबिनेट का अधिकार है, लेकिन आपने मुझको क्वेश्चन पूछा और मेरा स्पष्ट जवाब है कि दुनिया में बसे हुए सारे हिंदू का अगर तकलीफ होता है, रिलीजियस परसिक्यूशन होता है, उनको भारत में आने का इनबिल्ट राइट होना चाहिए। तो फिर बांग्लादेश में जो बंगाली हिंदू हैं, दीदी उनको नहीं, वो तो भगा रही हैं, वो तो एनआरसी नहीं होने दे रही है, तो असम में वेलकम करेंगे आप? दीदी का नहीं है, भाई का है ना ये मन। आप अगर दीदी का बात सुनता है तो भाई का भी बात सुन लीजिए। तो दीदी की दादागिरी वहां चल रही है, वो आने नहीं दे रही। तो देखिए, घर में दीदी एट द एंड ऑफ द डे भाई का ही बात मानना पड़ता है। ऐसा दुनिया में आप कोई दीदी नहीं मिलेगा जो अपना छोटा भाई का बात नहीं मानेगा। आप पूछ के, आपका घर में भी होगा, राखी पहनने का दिन आपको मालूम होता है। जी जी जी। तो दीदी को भाई का बात मानना पड़ता है, भाई का बात थोड़े दीदी मानते हैं। लेकिन सीए तो लागू ही नहीं हो पा रहा ना। दीदी का बात मैक्सिमम भाई नहीं मानता है, भारत में भाई का बात ही दीदी को मानना पड़ता है। राहुल गांधी जी, वो पिद्दी वाला जो आपका पूरा एपिसोड था, आपने बताया उसी बिस्किट की प्लेट से बाकी कांग्रेसी। चलिए, अभी मैं राहुल गांधी का सरसा नहीं करता हूँ, राहुल गांधी को मेरा ऊपर सरसा करने दीजिए। क्यों मैं उनका सरसा करता हूँ? कांग्रेस कोई संवैधानिक पद में भी नहीं है। नहीं, मैं राहुल जी की चर्चा नहीं, मतलब मैं पूछ रहा हूँ कि कांग्रेस की ये स्थिति, सारे आपने जो शुरुआत करी ना, मैं सवाल पूछ रहा हूँ आपसे, आपने जो शुरुआत करी। জয়মেলৰ নাগালেণ্ড হাউচত নাগালেণ্ডৰ কেইবাটাও সংগঠনৰ প্ৰতিবাদ, মন জিলাত সংঘটিত ঘটনাত নিহতসকলক মম জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হয়। নাগালেণ্ড তথা উত্তৰ পূবত AFSPৰ আইন বাতিল কৰাৰ দাবী কৰিলে নাগালোকসকলে। NDPPৰ নেতা তথা IS বিষয়া আলথেমেছি জামিৰেও এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে। They are the civilian and they are the labor who work for the daily wages. So, in which, from where that information have been taken and from where they got the news and how comes they kill such people, such innocent people, this much? Is it there that those public, those civilian, we are carrying the gun? Is it those civilian, we are carrying the deadly weapon? Where is the evidence? And from where they have killed? And where is our constitution? Where is our right to equality? Right to life? Where is our right to life? Where is our equality? So I just want to tell that I totally condemn with that innocent act. 21st century civilized society ऐसे कहाँ भी नहीं होता है। तो ये क्यों हो गया, कैसा हो गया, वो हम लोग का our minds are breaking. We really don't know how and why this has happened. নিৰাপত্তাৰক্ষী গুলীত 14 নিৰীহৰ মৃত্যুক লৈ নাগালেণ্ডৰ কিসামা ভিলেজত প্ৰতিবাদ, বিভিন্ন সংগঠনে সমতল উলিয়াই সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। হৰ্ণবিল ফেষ্টিভেল বৰ্জন কৰিছে কেইবাটাও নাগা জনগোষ্ঠীয়ে।
হুজাই জিলাত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাতে দিনে নিশে হুজাইৰ বিভিন্ন অঞ্চলত হাতীয়ে চলাইছে তাণ্ডৱ খাদ্যৰ সন্ধানত জনাঞ্চলত ওলাই অহা হাতীৰ জাকে প্ৰায় হুজাই আৰু জুকিজান ৰেল ষ্টেচনৰ মাজত ৰেলপথ বিপদ সংকুল অৱস্থাত পৰি আহিছে পাৰাপাৰ এবাৰ হাতী খেদাৰ বাবে বন আৰু ৰেল বিভাগে ব্যৱহাৰ কৰিছে এক অভিনৱ পন্থা হাতীৰ জাকে ৰেল অহাৰ সময়ত যাতে ৰেলপথ অতিক্ৰম কৰিব নোৱাৰে তাৰ বাবে হুজাইৰ ঠিকাদাৰ বস্তি ST39 গেটত মাইক লগাই বজোৱা হৈছে মৌমাখিৰ গুণগুণনিৰ শব্দ এই সন্দৰ্ভত আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ বিশেষ ৰিপৰ্ট হুজাইৰ বন বিভাগ আৰু ৰেল বিভাগে ইতিমধ্যে এক অভিনৱ পন্থা গ্ৰহণ কৰিছে বনৰীয়া হাতীক খেদাৰ কাৰণে যিহেতু যি সময়ত বনৰীয়া হাতী ওলাই আহে সেই সময়তে হুজাই আৰু জুগিজানৰ যি ৰেলপথ সেই ৰেলপথ অতিক্ৰম কৰে বনৰীয়া হাতীয়ে আৰু সেই বনৰীয়া হাতীক খেদিবলৈ ইতিমধ্যে বন বিভাগ আৰু ৰেল বিভাগে যৌথভাৱে গ্ৰহণ কৰিছে এক অভিনৱ পন্থা আমি শব্দ এটা শুনাব বিচাৰিছোঁ এই শব্দৰ জৰিয়তে বন বিভাগে বা ৰেল বিভাগে যাতে ৰেলপথত যাতে হাতী উঠি নাহে সেই শব্দ ব্যৱহাৰ কৰিছে সেই শব্দ মৌৰ শব্দ এই মৌৰ শব্দ শুনিলে বোলে বনৰীয়া হাতীয়ে ৰেলপথত নাহে বা বনৰীয়া হাতী সেই স্থানৰ পৰা আঁতৰি যায় যেহেতু বৰ্তমান ৰেল বিভাগৰো কৰ্মচাৰী আছে বন বিভাগৰো কৰ্মচাৰী আছে তেওঁলোকৰ লগত আমি কথা পাতিম যে দেখা গৈছে বিকট এটা শব্দ অভিনৱ পন্থা আপোনালোকে গ্ৰহণ কৰিছে কি কাৰণে এইটো আমাৰ এইটো ST39 গেট হয় আৰু ইয়াৰ পৰা 800 মিটাৰমান আগত জাকে জাকে হাতী পাৰ হৈ থাকে মানে সেইটো কাৰণে আমাৰ ৰেলে কিবা এনালাইচিছ কৰিছে যে এইটো মৌৰ শব্দ হয় এইটো শব্দ বজালে মানে হাতীবিলাক অলপ মানে হেৰি থাকে অলপ শান্ত অলপ আঁতৰি যায় শান্ত থাকে সেইটো এনালাইচিছ কৰি পাইছে চাগে সেইটো কাৰণে মানে আমাৰ প্ৰত্যেকটো যিমান মানে যিকেইটা এৰিয়া আছে য'ৰ পৰা দি মানে এলিফেণ্ট পাৰ হৈ থাকে এই তাৰ ওচৰত যদি কিবা এনেকৈ ৰেলৱে গেট আছে তাত এনেকৈ এম্প্লিফায়াৰ দি থৈছে আৰু এইটো পেন ড্ৰাইভ এটা দিছে তাত এনেকৈ মৌৰ চাউণ্ড ভৰাই দিছে কেতিয়া এইটো চলোৱা হয় যেতিয়া মানে আমি আভাস পাওঁ যে মানে হাতী আহি আছে বা ৰেলৰ ওচৰ পাজৰে আছে তেতিয়া আমি বজাই আজি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে নাগালেণ্ডৰ আছাম ৰাইফলছৰ গুলীত নিহত লোকসকললৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই শেষকৃত অনুষ্ঠানত অংশ লৈছে নিহতসকলৰ প্ৰতি শোকাকুল পৰিৱেশত জনোৱা হৈছে শেষ শ্ৰদ্ধাঞ্জলি মন জিলাত আজি সমাধিস্থ কৰা হ'ব নিহত আটাইকেইজন লোকক শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰিঅ'ৰ উপৰি উপ মুখ্যমন্ত্ৰী ৱাই পেট্ৰিনা উপস্থিত আছে উল্লেখ্য যে নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে 5 লাখ টকাকৈ সাহায্য প্ৰদান কৰিছে চৰকাৰে 4 ডিচেম্বৰত আছাম ৰাইফলছৰ আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছিল 14জন নগা যুৱকৰ আৰু আমি পোনপটীয়াকৈ গৈছো আমাৰ সাংবাদিক গৌতম বৰাৰ ওচৰলৈ গৌতম আপোনাৰ ওচৰলৈ আহিছো হয় প্ৰিয়ংকা আমি দেখুৱাইছোঁ যে মন জিলাত যিসকল স্থানীয় লোক নিহত হৈছিলে নিৰাপত্তাৰক্ষী গুলীত আজি তেওঁলোকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আমি দেখুৱাইছোঁ যে যি তেওঁলোকৰ নিৰ্দিষ্ট ৰীতি নীতি তেওঁ সেই অনুসৰি ইয়াত তেনেধৰণে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ইয়াত স্থানীয় বৃহৎ সংখ্যক লোক সমবেত হৈছে স্থানীয় জিলা প্ৰশাসন আৰু সেই লোকসকলকে ধৰি বৃহৎ সংখ্যক লোক ইয়াতে উপস্থিত আছে আমি দেখুৱাইছোঁ আৰু 14টাকৈ নিথৰ দেহ ইতিমধ্যে আমি দেখুৱাইছোঁ কফিনৰ ভিতৰত পৰি আছে আৰু সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই ঘটনাই আৰু ইতিমধ্যে সংসদতো চৰ্চা লাভ কৰিছে নাগালেণ্ডৰ যি বৰ্বৰোচিত যি ঘটনা সংঘটিত হৈছে যে নিৰীহ 14গৰাকীকৈ লোকে যি প্ৰাণ হেৰুৱাইছিলে নিৰ্বিচাৰ গুলীচালনাত নিৰাপত্তা আৰু ইয়াতে বহু সংখ্যক লোক সমাগত হৈছে মই যদি সম্ভৱ হয় মই দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ যিটো পৰিৱেশ আছে মই দেখুৱাইছোঁ যে এনেধৰণে মন জিলাত বৃহৎ সংখ্যক লোকৰ সমাৱেশ ঘটিছে আৰু সকলো লোক ওলাই আহিছে আৰু সকলোৱে একমুখে গৰিহণা দিছে সমগ্ৰ ঘটনাটোক যে সকলোৱে আৱেগিক হৈ পৰিছে আৰু আমি যেতিয়া আহিছিলোঁ আমি ইয়াৰ পূৰ্বে দেখুৱাইছোঁ যে সকলোৱে ৰাজপথলৈ ওলাই আহি গণতান্ত্ৰিকভাৱে তেওঁলোকে স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ যি পৰম্পৰা ৰীতি নীতি আছে সেই অনুসৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু বৰ্তমান অনুষ্ঠান চলি আছে আৰু মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰিছিলে আৰু
বহুসকল Reverend Khan, উচ্চপদস্থ বিষয়া ইয়াতে KBBB উপস্থিত আছে আৰু our church pastor যিসকল ইয়াতে বিশিষ্ট ব্যক্তি সকলো ওলাই আহি আমি দেখুৱাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকী আহিছে ইয়াত আহি উপস্থিত হৈছে আৰু পোনপটীয়াকৈ আমি দেখুৱাই গৈছোঁ কাৰণ সকলোখিনি লোক ইয়াতে যি উপস্থিত আছে অতিকৈ শোকবিহ্বল হৈ আছে তেওঁলোকে এটাই কথা প্ৰকাশ কৰিছে আমাৰ সংবাদ মাধ্যমত যে তেওঁলোকে জাষ্টিছ বিচাৰিছে তেওঁলোকে ন্যায় বিচাৰিছে আৰু যি আৰ্মছ ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট যিখন আছে সেইখন নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে তেওঁ স্থানীয় লোকসকলে প্ৰধানমন্ত্ৰীগৰাকীলৈ ৰাষ্ট্ৰপতিলৈ সেই আহ্বানেই জনাইছে যে এই আইনখন যাতে প্ৰত্যাহাৰ কৰা হওক আৰু তাৎপৰ্যপূৰ্ণভাৱে তেওঁলোকে অৱগত কৰিছে মাধ্যমক যে যিসকল লোক ইয়াতে নিহত হৈছে যদিহে সেই লোকসকল সীমান্তত যদি সেনাবাহিনীত কৰ্মৰত হৈ যদিহে নিহত হ'লহেঁতেন তেতিয়াহ'লে তেওঁলোকে গৌৰৱবোধ কৰিলেহেঁতেন বুলি জানিবলৈ দিছে আৰু কেইদিনমান পূৰ্বে মণিপুৰত যি উগ্ৰপন্থী এক এম্বুছত নিহত হোৱা জোৱানসকলৰ মাজত এই স্থানৰ অৰ্থাৎ টিজিটৰ এজন জোৱান আছিলে সেনা জোৱান আছিলে আৰু সেই ঘটনাৰ শোক মাৰ নযাওঁতেই দ্বিতীয় যিটো ঘটনা ঘটিলে তাক লৈ অতিকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলোৱে আৰু সমগ্ৰ চৰকাৰক আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে আৰু যিসকল নিৰাপত্তাৰক্ষী আছে তেওঁলোকৰ উচ্চপদস্থ বিষয়াসকলক আহ্বান জনাইছে যে ইয়াৰ জনসাধাৰণে ন্যায় বিচাৰিছে আৰু वो भी 3